3, 2, 1. মনুজনী কিয় জানো এনেকুৱা হৈছে কালি ৰূপটো দেখি কালি তাইৰ ৰূপটো দেখি মোৰ বুকুচুকু কঁপি উঠিছে আৰু মাহীমা বুলি তাই ইমান কথা শুনাবলৈ লৈছে আজিকালি কিয় জানো এনেকুৱা হৈছে ল'ৰাজনী ভাবি ভাবি একো পাৰি নেপাওঁ দেখোন মই ল'ৰাজনী ওলাই গ'লে আজিকালি চিন্তা লগাহে হৈছে মোৰ কলেজলৈ ওলাই গৈছে এতিয়া সোনকালে আহিলে হয় আৰু দেৰি নকৰিলে হয় আৰু তাই বৰ চিন্তা লাগে আজিকালি ওলাই গ'লে অ' বোৱাৰী মনটো দুখ কৰি নাথাকিবা মোৰো মনটো বেয়া লাগি আছে তুমিও যদি এনেকৈ মন মাৰি থাকা ময়ো যদি মন মাৰি থাকোঁ কি হ'ব আৰু মা মনুজনী সঁচাকৈ বদলি হৈ যাব নেকি বাৰু একেবাৰে তাই মোক বুজি পাবনে নিজৰ মা নিচিনাকৈ মইতো নিজৰ মাকৰ দৰেইতো চব দায়িত্ব পালন কৰোঁ মৰম কৰোঁ তাইক কেতিয়াতো তাইক মই বেয়া ব্যৱহাৰ নকৰোঁ তাই আজিকালি কিয় বাৰু এনেকুৱা কথা কয় মোৰ বৰ দুখ লাগে মা মনুজনী আজিকালি বৰ বেয়া হৈছে মা তুমি দুখ কৰি নাথাকিবা এনেকৈ মন মাৰি নাথাকিবা যি হ'বলৈ আছে হ'ব আৰু ল'ৰাজনীয়ে মনুৱে বুজি পাব দিয়া সঁচাকৈ তোমাক আজিকালি মনুৱে বৰ বেয়াকৈ কৈ দিয়ে মোৰো দুখ লাগে মই ক'লেও তাই কথা ক'লে নুশুনে বুজি পাব দিয়া এদিন তাই বুজি পাব বোৱাৰীও মন চন মানে এনেকৈ মাৰি নাথাকিবাচোন কাটি নাথাকিবা সেয়া লিলিমাক আহিছে কিয় বা আহিছে আমাৰ ঘৰলৈ আনকালে নাহে নহয় তেওঁ কান্দি নাথাকিবা থোৱা এতিয়া মানুহৰ আগত এনেকৈ কান্দি থাকিলে বেয়া নহয় অ' মনুমা কি কৰিছা দুইগৰাকী একেবাৰে শাহুৱেক বোৱাৰীয়েকে আগফালে কি কৰিছা হয় খুৰী আহক আহৈ লিলিমা কিনো কৰিম আৰু আছোঁ দে অ' বাইদেউ মই এনেই অহা নাই বাৰু দে কথা এটা ক'বলৈহে আহিছিলোঁ আপোনালোকে এতিয়া কি ভাবে আকৌ যি কৈছোঁ যি শুনিছোঁ সেয়া বাৰু মিছা নহয় কথাটো কওঁনে বাৰু ক আকৌ লিলিমাক তই বাৰু সেইটো কথাও আকৌ আমাক কৈ পেলাই ক'ব লাগেনে বাৰু কথাটো মুখ মেলিছ যেতিয়া ক বেয়া নাপাওঁ নহয় যি কথা ক'বলৈ আছে ক'বলৈ আহিছ কি কথানো অ' বাইদেউ আপোনালোকৰ মনু বাৰু কলেজৰ পৰা আহিলেনে বাৰু আমাৰ আকৌ লিলি আহিলে দেই তাই শুই আছে আকৌ আমাৰ দেখোন মনু অহাই নাই কলেজৰ পৰা কি লিলি আহিলে তাই কোথাকে আহিলে আকৌ মনু অ' বাইদেউ মনুজনী যে সঁচাকৈ বৰ সলনি হ'ল বুলি আমাৰজনীও কৈছে আকৌ দেই ক'ৰবাৰ ল'ৰা এটাৰ লগত বোলে খুব ঘূৰি ফুৰে তাই কলেজলৈও নাযায় মাজে মাজেহে যায় সেনেকৈ কৈছে আকৌ ল'ৰাজনীয়ে এতিয়া আহিলে তাই সোনকালে আহিলে তাই এতিয়ালৈকে অহা নাই ন আমাৰজনীয়ে কৈছে তাৰ লগত হেনো ল'ৰাটো তাই বোলে চিনি নাপায় আমাৰজনীয়ে সেই ক'ৰবালৈ গৈছে বোলে যোৱা দেখিছিলে হেনো কি আমাৰ মনুৱে সেনেকুৱাখন হ'লগৈনে সেনেকুৱা হৈছে আমাৰ মনুজনী অ' বোৱাৰী মই কি কৰোঁ শুনি পেলাই বুকুখন কঁপি গৈছে অ' লিলিমাক তই সঁচাকৈ কৈছনে বাৰু বাইদেউ মই বাৰু কেলৈ মিছা কথা ক'ম বাৰু যিখিনি জানিছোঁ যিখিনি সঁচা সেইখিনিহে কৈছোঁ সঁচাকৈ আপোনালোকৰ মনুজনী বৰ সলনি হ'ল হেনো আমাৰ ল'ৰাজনীয়ে কৈছে নহয় আজিকালি ক'ৰবাৰ ল'ৰাটোৰ লগত বৰ ঘূৰি ফুৰে হেনো আমাৰজনী অথনি আহিলে কলেজৰ পৰা তাই এতিয়ালৈকে অহা নাই ন মা মনু সঁচাকৈ এনেকুৱা হ'লে আমাৰ কি হ'ব তোমালোকে আকৌ বেয়া নাপাবা দেই মই সঁচাখিনি কথাৰ কাৰণেহে কৈছোঁ বোৱাৰী তুমিও বেয়া নাপাবা যিখিনি জানিছোঁ তাকেহে ক'বলৈ আহিছোঁ ল'ৰাজনী যদি আহে আজি যদি আহে তাই দেৰিকৈ হ'লেও ঘৰলৈ আহিব চাগে বুজাবা অকণমান ভাল হ'ব দিয়া তাই ইমান ভাল ছোৱালীজনী কেনেকুৱা হ'লগৈ জানো কেলৈ এনেকুৱা হ'ল জানো বুজাবা তুমিও বুজাবা আৰু বাইদেউ আপুনিও বুজাব দেই তাই ভাল হ'ব তাকেহে ক'বলৈ আহিলোঁ মই কথাটো শুনি একেবাৰে ৰৈ থাকিব নোৱাৰিলোঁ মই বোলো ঘৰত জনাই দিমগৈ আপোনালোকে হয়তো গম পাইছে চাগে তাই কাণ্ড কাৰখানাবোৰ দেখিছে চাগে কালি তাই মদ খাই সোমাই আছিলেহি বাৰু আমাৰজনীয়ে কৈছে বাইদেউ আমি বাৰু কিয় বেয়া পাম নাপাওঁ দিয়ক আপুনি ভুলখিনি দেখিছে আমাক ডাঙৰ হিচাপে কৈছে শুধৰাবলৈ আমি তাক চেষ্টা কৰিম বাৰু তাইক আমি বুজাম তাই বুজি পাব আপুনি কথাখিনি ক'লে ভালেই হ'ল দিয়ক তাই সঁচাকৈ আজিকালি বৰ সলনি হৈছে আজিকালি মোকো বৰ বেয়া ব্যৱহাৰ কৰে ভালকৈ মা দেখা নাপাওঁ মই তাইৰ পৰা বাইদেউ মই যাওঁ দিয়ক ল'ৰাজনী আকৌ ঘৰত অকলেহে আছে নে বাপেকটো নাই ওলাই গৈছে তাকে শুই আছে আকৌ শুই উঠি নেদেখিলে আকৌ চিঞৰ বাখৰ লাগে নহয় আমাৰজনী একেবাৰে সৰু নিচিনা কৈ থাকে সৰু ছোৱালী নিচিনাই হৈ আছে ইমান ডাঙৰ হ'ল যদিও মই যাওঁ দিয়ক তাকে বোলো কথাটো পটককৈ জনাই থৈ আহোঁগৈ আপোনালোকে তাইক আহিলে বুজাব দেই তাই বুজি পাব এতিয়া মই যাওঁ দিয়ক মনুমা তই যে কথাখিনি জনালি যে মই একদম ভাল পাইছোঁ তাইক আহিলে বুজাব লাগিব দে তই যাওঁ এতিয়া যা
বাইদেউ মই আহিছো দেই দুখ কৰি নাথাকিব কন্দা কটাখন কৰি নাথাকিব আহিলে ভাল মতে বুজাব তাইক অ মা আপুনি এনেকৈ কান্দি নাথাকিবচোন মোৰো দুখ লাগিব মোৰো দুখ লাগিছে নহয় এনেকৈ বাহিৰত কান্দি নাথাকিব মানুহে দেখিলে আকৌ এনেই মিছাতে বেলেগ কথা উলিয়াই দিব বলক ভিতৰলৈ বলক মনো আহিলে আমি ভালদৰে বুজাম তাই বুজি পাব দিয়ক তাকে বোৱাৰী লগৰ এজনী আহিলে তাই এতিয়ালৈকে দেখোন আহিবলৈ সময়ে পোৱা নাই ইমান সময়লৈকে জানো কলেজত ক্লাছ কৰি আছে আজি আহিলে তাইক বুজাব লাগিব ভালদৰে কি হ'ল বাৰু মনুজনী এতিয়ালৈকে অহা নাই কলেজৰ পৰা তাই কৰবালৈ গ'ল চাগে ফোন এটাটো কৰিব পাৰে ৰাতি হৈ আহিছে যিমান চিন্তা বাঢ়ি গৈছে সিমান মা মনুলৈ ফোন লগাই আছে ফোনটো ছুইচ অফ হৈ আছে ক'লৈ গ'ল বাৰু ল'ৰাজনী এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই নে বাৰু টাইম ঘৰলৈ মনত পৰা নাই নে বাৰু ইমান সময় হৈ গ'ল 10টা বাজি গ'ল কি হ'ল বাৰু ল'ৰাজনী বৰ ভয় লাগিছে মা বোৱাৰী তুমি লিলিলৈকে ফোন এটা কৰাগৈ যোৱাচোন লিলিয়ে কিবা খবৰ পায়ে নেকি লগৰবিলাকলৈ ফোন কৰিব নহয় তাই যোৱাচোন যোৱা লিলিলৈকে ফোন এটা কৰা অঁ মা আপুনি ঠিক কথাই কৈছে মই লিলিলৈকে তেনে ফোন এটা কৰোঁ ন তাই কিবা লগৰবিলাকৰ লগত নাম্বাৰ থাকিব নহয় খবৰ ল'ব পাৰিব কি হ'ল বাৰু ল'ৰাজনী খবৰ এতিয়ালৈকে নাই এতিয়ালৈকে ঘৰ সোমাবলগীয়া থাকেনে বাৰু ছোৱালীজনী কি হ'ল বাৰু বৰ চিন্তা লাগিছে মোৰ লিলিলে ফোন লগাইছো ৰ'ব ৰিং হৈছে অঁ লগোৱাচোন লগোৱা অঁ খুৰী অঁ লিলি আমাৰ মনুক কিবা খবৰ পোৱা নিও তাই এতিয়ালৈকে ঘৰ নাহা নহয় তুমি জানানি বাৰু ক'ত আছে বাৰু তাই তুমি খবৰ এটা লোৱাচোন একো খবৰ পোৱা নাই মই নাম্বাৰ যাৰ আছে সকলোলৈকে ফোন লগাইছোঁ তুমি খবৰ এটা লোৱাচোন বাৰু তুমি কিবা গম পোৱা নি বাৰু খুৰী আপোনাক কেনেকৈ কওঁ মই ভাবিয়ে পোৱা নাই কথাটো অলপ আগতে গম পালোঁ লিলিয়ে বোলে কৰোবা সেই ল'ৰাটো আমি দেখি থাকোঁ কিন্তু মাতি পোৱা নাই সেই ল'ৰাটোৰ লগত মন্দিৰত তাই বোলে বিয়া পাতিলে মোৰ লগৰ এজনীয়ে ফোন কৰিছিলে কি কথা কৈছা লিলি সঁচাকৈ নে কি আমাৰ মনুৱে সেনেকুৱা কাম কৰিলে মই কেতিয়াও ভবা নাছিলো ল'ৰাজনী এনেকুৱা কৰিব বুলি খুৰী এতিয়াতো সঁচাকৈ মানি ল'বই লাগিব খুৰী আপুনি এতিয়া দুখ কৰি নাথাকিবচোন অ' বোৱাৰী কি হ'ল কোৱাচোন কোৱা কি হ'ল মনু আমাৰ মনু তুমি যে কান্দিছা তাই ক'লে গ'ল আহিবনে বাৰু অ' মা মনু বোলে ল'ৰা এটাৰ লগত লিলিয়ে কৈছে ল'ৰাটো দেখি থাকে হেনো সেই ল'ৰাটোৰ লগত ঘূৰি ফুৰা সেই ল'ৰাটোৰ লগত তাই মন্দিৰত বিয়া পাতিলে তাই বিয়া হ'ল বোলে মা মই কি কৰোঁ ল'ৰাজনী কিমান মৰম কৰিছিলোঁ তাই মৰমবোৰ বুজি নাপালে তাই এনেকুৱাখন কৰিলে তাইক মই ক্ষমা কৰিব নোৱাৰোঁ বোৱাৰী আমি ইমান মৰম কৰোঁ তুমি নিজৰ মাকৰ দৰে তাইক ইমান মৰম কৰিলা ডাঙৰ দীঘল কৰিলা তাই সেইখিনি বুজি নাপালে বাপেকৰ মৰম বুজি নাপালে তাই তোমাকো এইকেইদিন ইমান বেয়া ব্যৱহাৰ কৰিলে তাইক মই সদায় নেৰোঁ মই তাইক ক্ষমা কৰিব নোৱাৰোঁ বোৱাৰী তাইৰ কাৰণে তুমি নেকান্দিবা তাইৰ কাৰণে মাও তাইক মই নিজৰ সন্তানৰ দৰে ভাবোঁ মই জন্ম নিদিলেও তাই মোৰে ছোৱালী দুখ লাগে দিয়কচোন বোলা বোৱাৰী তাইক মই আইতাক হিচাপে বহুত দুখ পাইছোঁ তাইৰ কাৰণে মই নাকান্দো তাইক ইমান মৰম কৰোঁ তাই মৰমবোৰ বুজি নাপালে মাক আৰু আইতাকৰ দেউতাকৰ মৰম বুজি নাপালে ব'লা ভিতৰলৈ ব'লা ইয়াত কান্দি থাকিব নালাগে ৰুমলৈ ব'লা শুই থাকিবা ব'লা দুখ কৰি নাথাকিবা তুমি আজিৰ পৰা কোনো মনু বোলা ছোৱালী নাই তাই মৰি গ'ল মোৰ বাবে ব'লা বোৱাৰী কান্দি নাথাকিবা ব'লা তাইক আৰু মই ক্ষমা কৰি নিদিওঁ মই তাই নিজৰ মাক নহ'লেও মাহীমাক হ'লেও তাইক মই নিজৰ সন্তানৰ দৰে ভাবোঁ মৰম কৰোঁ কেনেকৈ বাৰু পাহৰি পেলাওঁ আজিৰ পৰা কোনো মনু বোলা ছোৱালী নাই তাই মোৰ বাবে মৰি গ'ল মাক আৰু আইতাকৰ মৰম দেউতাকৰ মৰম তাই বুজি নাপালে ইমান তাই অহংকাৰী হৈ গ'ল মাককো বেয়া ব্যৱহাৰ কৰিবলৈ লয় মাক যদি ইমান বেয়াকৈ কয় কথাবোৰ তাই এদিন বুজি পাব মা অ' মা কিয় বাৰু এনেকৈ মন মাৰি আছে মন মাৰি থাকিলে মোৰ দুখ লাগে নহয়
আপুনি মনৰ কাৰণে দুখ কৰি নাথাকিব। তাই হয়তো আমাৰ কথা এতিয়া পাহৰি পেলাইছে আৰু। তাকে বোৱাৰীও, দুখ নকৰোঁ বুলি ভাবিলেও কেনেকৈ বাৰু পাহৰোঁ কোৱাচোন বাৰু। যিমান যি হ'লেও নিজৰ ছোৱালীজনীক যেন সহজে পাহৰিব পাৰি, এদিন বুজি পালেই হয় আৰু তাই। অ' মা, ব'লকচোন ভাত কেইটামান খাই লওঁকে। কালিৰ পৰা আপুনি ভাতেই খোৱা নাই। ব'লক ভাত কেইটামান খাওঁকে। দুখ কৰি থাকিব নালাগে, বুজি পাব নহয় এদিন মনুৱে সকলোবিলাক কথা বুজি পাব। মা, আইতা, ঘৰৰ ছোৱালী, ঘৰলৈকে উভতি আহিছোঁ। চোৱাচোন আইতা, মই মনো আহিছোঁ। এইখন ঘৰত মোক আকৌ স্থান দিবানে? থাকিবলৈ দিবানে? তোমালোকৰ মৰমৰ মনো আহিছোঁ। আইতা, মা। নাই অ' মনো বুলি কোৱা কোনো ছোৱালী নাই। মনো আমাৰ বাবে মৰি গ'ল। তাইক আৰু এখন ঘৰত নাৰাখোঁ। আইতা, তুমি সেনেকৈ কৈছা? মনো, তই ঘৰলৈ আহিছ? আহ, এখন ঘৰ সদায় তোৰ বাবে খোলা আছে। সোমাই আহ। মা, আইতা, মা, মোক ক্ষমা কৰি দিয়া। তোমালোকৰ ছোৱালী ঘৰলৈকে উভতি আহিছোঁ। মই বিয়া হৈছিলোঁ হয়, কিন্তু সি মোক নিনিলে। মন্দিৰত বিয়া কৰি এৰি থৈ গ'ল। কলৈ গ'ল? সি মোৰ লগত প্ৰতাৰণা কৰিলে মা। মই তোমালোকৰ কথা শুনা হ'লে এনেকুৱা নহ'ল হয়। মা, তোমাক মই বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ মাহীমা বুলি। তুমিয়ে মোৰ নিজৰ মা। মনো, দুখ নকৰিবি অ'। তই আমাৰে ছোৱালী, মোৰে ছোৱালী। তোক মই কেতিয়াও পৰ বুলি নাভাবোঁ নহয়। মা, মই তোমাক মাহীমা বুলি বৰ কথা শুনাইছিলোঁ। তুমিহে মোৰ আচল মা। তুমি মোৰ ইমান মৰম কৰা, সকলোবিলাক দায়িত্ব পালন কৰি তুমি মোক নিজৰ মাৰ দৰে, তুমি মোৰ নিজৰ মাৰ দৰে সকলোবিলাক কৰিও, সকলোবিলাক মোক দিও মই কিন্তু তোমাক ভুল বুজি আছিলোঁ। তুমিহে মোৰ আচল মা। জন্ম নিদিলা কি হ'ল? তুমিহে মোৰ সকলো। আইতা, মোক ক্ষমা কৰি দিয়া। তোমাৰ এজনী নাতিনী, এজনীয়ে তোমাৰ মৰমৰ ছোৱালী। মোক ক্ষমা কৰি নিদিবানে? এখন ঘৰত মোক থাকিবলৈ দিবানে? নিজৰ ছোৱালী, নিজৰ ঘৰলৈ উভতি আহিলোঁ আৰু কোনোদিন তোমালোকক মই বেয়া ব্যৱহাৰ নকৰোঁ। তোমালোকৰ কথা কেতিয়াও মই অৱজ্ঞা নকৰোঁ। তোমালোকৰ ছোৱালী, তোমালোকৰে হৈ থাকিম। মই তোৰ আইতাৰে। তোক জানো মই এখন ঘৰত নৰখাকৈ থাকিব পাৰিম? তই এইখন ঘৰৰ ছোৱালী, ইয়াতে থাকিব লাগিব। যা কালি চাগে বৰ কষ্টত থাকিলি তই, দিনটো নিশাটো। তই যা, ভিতৰলৈ যা, মুখ হাত ধুগে, কিবা এটা খাই লগে। যা মই খঙতে তোক কৈছিলোঁ আৰু এইখন ঘৰত তোৰ স্থান নাই বুলি। কিন্তু তই মাকো বেয়া ব্যৱহাৰ নকৰিবি। তোক মাজনীয়ে কিমান মৰম কৰে চাচোন বাৰু। যা, ভিতৰলৈ যা। মা, এতিয়াহে মনটো শান্তি লাগিছে অ'। ঘৰৰ ছোৱালীজনী ঘৰলৈকে উভতি আহিছে যে, নিজে কৰা ভুলখিনি বুজি পাইছে নিজৰ মাক হিচাপে। মই তাতে বহুত সুখী মা। আপুনি দুখ কৰি নাথাকিব। ব'লক এতিয়া ভিতৰলৈ। তাকে বোৱাৰী, ছোৱালীজনী যে ঘৰলৈ উভতি আহিলে, তাকেহে মোৰ মনটো শান্তি লাগিছে অ'। তোমাক কৰা ব্যৱহাৰবোৰ তাই যে বুজি পাইছে, নিজৰ মাক বুলি আঁকোৱালি লৈছে, তাতে বহুত সুখী আৰু। আহক মা, দুখ কৰি নাথাকিব। আহক ভিতৰলৈ সোমাই আহক। যি হৈ গ'ল আৰু। এতিয়া যে ল'ৰাজনী যে ঘূৰি আহিছে, নিজৰ দুখখিনি বুজি পাইছে যে, তাতে বহুত আৰু। যিমান যি কিয়ে নহওক, ল'ৰাজনী যে ঘূৰি আহিলে তাতে সুখী হ'লোঁ আৰু দেই। নিজৰ মাকজনী যে নিজৰ ঘৰখনৰ সমান কোনো হ'ব নোৱাৰে, এতিয়াহে তাই বুজি পালে অ'।